আপোনালোকে বাৰু ভাৱনাক চিনি পায়নে? ইয়াৰ ভাৱনা, যি ভাৱনাই বহুতৰে হৃদয় জয় কৰিছে, আৰু সেই ভাৱনাই কিন্তু কাৰোবাৰ হৃদয় ভাঙিছেও। যাৰ লগত এই সম্বন্ধটোৰ কাৰণে আপোনাৰ কেতিয়াবা হৃদয়খন সুখেৰে ভৰি পৰিছিল, আৰু কেতিয়াবা সেই ভাৱনাৰ সম্বন্ধৰ কাৰণেই আপোনাৰ হৃদয়ত বিষাদেৰে ভৰি পৰে। নমস্কাৰ, মই অৰিন্দম কোঁৱৰ। আপোনালোকৰ লগত আজি ভাৱনাৰ বিষয়ে কথা পাতিম। পিছে সেই ভাৱনা ক্লাছ 9ত থাকোঁতে শ্ৰুতলিপি লিখোঁতে আপুনি লগ পোৱা সেই ভাৱনাগৰাকীৰ কথা মই ক'বলৈ যোৱা নাই। মই আজি আলোচনা কৰিবলৈ আহিছোঁ যত ভাৱনা তত ভাৱতি, সংস্কৃতৰ সেই ভাৱনাৰ কথা। এজ ইউ থিংক চ' এজ ইউ বিকেম। আপোনালোকে কেতিয়াবা এইটো কথা মন কৰিছেনে যে আমি সকলোৱে জানো গালি গালাজ, বেয়াকৈ কোৱা, বেয়াকৈ শুনা আমি কেতিয়াও ভাল নাপাওঁ। মহাত্মা গান্ধীৰ যে 3টা বান্দৰ আছিল, বেয়া নাচাবা, বেয়া নুশুনিবা আৰু বেয়া নক'বা, সেই কথাটো যদি আমি জীৱনত ফ'ল' কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ভাল। কিন্তু তেওঁ আমাক ফিজিকেল ৱৰ্ল্ডখনৰ সেই 3টাৰ বিষয়ে ক'লে, কিন্তু আমাৰ ভিতৰত যে ভাৱনা জীয়াই থাকে, আপোনালোকে ঠিকেই ভাবিছে, সেই ভাৱনাৰ কথা কৈছোঁ। মানে আপোনাৰ যিটো ভাৱধাৰা তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমি কেতিয়াবা বন্ধুৰ আড্ডাত ইটোৱে সিটোক খুব বেয়াকৈ গালি পাৰোঁ, হয়নে? আপোনাৰ কেতিয়াবা হয়তো অনুভৱ হৈছে চাগে। কিন্তু তাত আমাৰ ভাৱনা বেয়া নথকাৰ কাৰণে আমি হাঁহি হাঁহি থাকোঁ। কোনো এনেকুৱা এটা বন্ধুৰ আড্ডা থাকে য'ত যিমান বেয়াকৈ ইটিকিং কৰিলেও, যিমান বেয়াকৈ জোক কৰিলেও তাৰ ওপৰত কিন্তু কোনো নিগেটিভ প্ৰভাৱ এটা নপৰে। কিয়? গোটেই মূল বস্তুটোৱে হ'ল ভাৱনা। কাৰণ সেই বন্ধুজনেও জানে যে হৃদয়ত থকা সেই ভাৱনা সদায় পজিটিভ। কিন্তু সেই একেটাই গালি গালাজ বা অকণমান টানকৈ কাৰোবাৰ লগত কথা এটা ক'লে সম্বন্ধবোৰ বেয়া হৈ গুচি যায়। কিয়? কাৰণ তাত ভাৱনা ষ্ট্ৰং নহয়। তাত ভাৱনা যিটো প্ৰতিষ্ঠা হ'ব লাগিছিল, সেই ভাৱনাৰ প্ৰতিষ্ঠাটো শক্তিশালী নহয়। গতিকে সেইটো এটা খুব ডাঙৰ ভাবিবলগীয়া কথা যে য'ত ভাৱনা ষ্ট্ৰং, য'ত ভাৱনা পজিটিভ, তাত আপোনাৰ সম্বন্ধবোৰতো কেতিয়াও নিগেটিভ ৰিজাল্ট এটা নাহে। সম্বন্ধ বুলি মই ক'বলৈ যোৱা নাই। জীৱনত অকল সম্বন্ধ এইটোৱেতো নহয় যে মানুহে মানুহৰ সম্বন্ধ, মোৰ ঘৰুৱা সম্বন্ধ, তেজৰ সম্বন্ধ, সেয়া নহয়। আমাৰ কৰ্মসূত্ৰে আমাৰ কামৰ প্ৰতি আমাৰ সম্বন্ধ এটা আছে, আমাৰ অফিচটোৰ প্ৰতি সম্বন্ধ এটা আছে, আমাৰ অফিচত বা মই পঢ়ি থকা স্কুলখন, কলেজখনৰ সহপাঠীসকলৰ সৈতে সম্বন্ধ এটা আছে, বা পৃথিৱীখন, নেচাৰৰ লগত আমাৰ সম্বন্ধ এটা আছে। এই প্ৰত্যেকটো ক্ষেত্ৰতে সম্বন্ধটো কিন্তু খুব এটা যুগমীয় আৰু বৰ বহল শব্দ। সেই শব্দৰ লগত যেতিয়া আপুনি ভাল অৰ্থত ভাৱনা নিহিত কৰি দিব, তেতিয়া আপুনি চাব যে আপোনাৰ ৰিজাল্ট ভাল। আৰু যদিহে আপুনি সেই যিকোনো এটা কাম কৰি থাকোঁতে বা যিকোনো যাৰ লগত হ'ল আপুনি সম্বন্ধ কৰিছে, সেই সম্বন্ধটোত যদি আপুনি সেই ভাৱনা নিগেটিভ কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ তাৰ ৰিজাল্টটো সদায় নিগেটিভ হ'ব। সেইকাৰণে কৈছে যত ভাৱনা তথা ভাৱতি। এজ ইউ থিংক চ' ইউ বিকেম। গতিকে কথাটো এবাৰ মন কৰিব। সেইকাৰণে নিগেটিভ কথা, প্ৰত্যেকটো ৰিজাল্টৰ ভৱিষ্যতে আহিবলগীয়া ৰিজাল্টবোৰৰ প্ৰতি নিগেটিভ ভাৱধাৰা, এইবোৰ পাহৰি যাওক, পৰিহাৰ কৰক। আজিৰ দিনটো জীয়াই থাকিবলৈ শিকক, আজিৰ দিনটো পজিটিভলি জীয়াই থাকিবলৈ শিকক, আৰু আজিৰ পৰা সেই ভাৱনাৰ সৈতে আপোনাৰ যি সম্বন্ধ সেইটো শক্তিশালী কৰিবলৈ যত্ন কৰক। চাব জীৱনটো খুব সুন্দৰ আৰু মধুময় হৈ পৰিব।